যে বোলে তাৰ পৰা প্ৰবাসী ভাৰতীয় পইচা তুলিহে জুবিন গাৰ্গৰ আমাৰ মৰমৰ শিল্পীগৰাকীক তেওঁৰ নশ্বৰ ঢুকিয়ালে পঠিয়াইছে। এইটো এটা বোকাত মিছা কথা, মানুহক বিভ্ৰান্ত কৰাৰ কথা। মই এটা কথাই কওঁ, যেতিয়াই জুবিন গাৰ্গে কায়িকভাৱে আমাক এৰি গ'ল, তৎক্ষণাত মই খবৰ পোৱাৰ 1 মিনিটৰ পিছতেই মই 9 বাজি ভাৰতীয় সময়মতে 1 বাজি 9 মিনিটত যেতিয়া ফোনটো পাইছিলোঁ, 1 বাজি 10 মিনিটত মই উচ্চায়ুক্তৰ লগত কথা পাতিছোঁ। তাৎক্ষণিকভাৱে আমাৰ উচ্চায়ুক্তৰ এটা শক্তিশালী দল গৈ তাত গৈ শেষ তাৰ পৰা পঠিওৱা পৰ্যন্ত জুবিনক তাৰ কাষত আমাৰ উচ্চায়ুক্ত তথা দূতাবাসৰ বিষয়াসকল উপস্থিত আছিল। প্ৰথম কথা। দ্বিতীয় কথা, মুখ্যমন্ত্ৰী মহোদয় আমি দিল্লীত আছোৱেই, এজন প্ৰতিনিধি পঠিয়াই তেখেতক আমাৰ অসমলৈ লৈ আহিব পাৰিলেহেঁতেন, কিন্তু মুখ্যমন্ত্ৰী নিজে গৈ পুৱা 4:30 বজালৈকে তাত দিল্লী এয়াৰপৰ্টত তেওঁ উপস্থিত আছিল, যেতিয়ালৈকে জুবিনৰ নশ্বৰ দেহটো আমি অসমলৈ লৈ উঠিবৰ বাবে বিমানত নুঠালৈকে। তাৰপিছত আহি পৰৱৰ্তী কেইদিনত মুখ্যমন্ত্ৰী মহোদয় কিমান নিজৰ জ্যেষ্ঠ ভাতৃ হিচাপে কেনেদৰে কি কৰিলে এইখিনি কোৱাৰ প্ৰয়োজনে সকলোৱে মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদেই জনাইছে। এতিয়া কথা হ'ল, অনাৰ পিছত যেতিয়া আমাৰ দূতাবাসে জুবিন গাৰ্গক ইয়ালৈ প্ৰেৰণ, জুবিন গাৰ্গৰ যিটো নশ্বৰ দেহ পঠিয়ালে, তেতিয়া 19 তাৰিখে ঘটনা। 20 তাৰিখেই মুখ্যমন্ত্ৰীৰ নিৰ্দেশক্ৰমে, মোৰ চিঠিখন মোৰ হাততে আছে, ছিংগাপুৰৰ হাই কমিছনাৰলৈ মুখ্য সচিবে মুখ্যমন্ত্ৰীৰ নিৰ্দেশক্ৰমে এখন চিঠি দিছিল। গোটেইখন নপঢ়ো। আমাৰ তাৰমানে মুখ্যমন্ত্ৰী মহোদয় এইটো কৈছে যে আমাৰ ঘৰৰ ল'ৰাটোৰ ঠিক আছে, কেন্দ্ৰ চৰকাৰ, আমাৰ চৰকাৰ, দেশৰ চৰকাৰ, কিন্তু আমি ৰাজ্য চৰকাৰে প্ৰতিটো খৰচ বহন কৰিম। এতিয়া মই ক'লো, দাদা আমাৰ উচ্চায়ুক্তসকলো কৰিছে, হ'লেও এখন চিঠিৰে জনাই দিয়া হওক মুখ্য সচিব যে প্ৰত্যেকটো জুবিন গাৰ্গৰ যিমান যি খৰচ আছে প্ৰত্যেকটো খৰচ আমি উঠাম। আৰু শিল্পক যিজন আমাৰ উচ্চায়ুক্ত ছিংগাপুৰ, তেওঁলোকে চিঠি লিখিছিল 20 তাৰিখে, চাওক 19 তাৰিখৰ পিছত 20 তাৰিখে লিখিছে যে ডিয়াৰ শিল্পক, কাইণ্ডলি ৰিফাৰ টু মাই টেলিকম। The state government feels it is our responsibility to make all arrangements for bringing back the mortal remains of Assam's cultural icon Zubin Garg with dignity and full honors. In this regard, we would be grateful if the High Commission could kindly take care of expenses in Singapore connected with the process. This may include ambulance, embalming, air tickets, visas, boarding, incidental expenses, and any other requirements related to the mortal remains, and the team accompanying them. The state government will, of course, fully reimburse the entire amount. অন্যান্য কথাও লিখিছে। মই নিজে বিদেশ ৰাজ্য মন্ত্ৰী, গতিকে এনেধৰণৰ ইমান সততাৰ নিষ্ঠাৰে কামখিনি আমাৰ বিদেশ মন্ত্ৰালয়ে, আৰু এইখন চিঠিখন মই আপোনালোকক দি দিম। তাৰ উপৰিও এইমাত্ৰ মোৰ হাতলৈ তাৰপৰা টেক্স ইনভইচ, যিটো হিন্দু কেছকেট বুলি যিটো সংস্থাই গোটেই দায়িত্ব লৈছিল, তেওঁলোকে বিল দিছে, আমাৰ হাই কমিছনাৰে পইচা দিছে যে পেকেজ এক্সপৰ্ট ইত্যাদি সকলো মিলাই ছিংগাপুৰী ডলাৰত 7,356 ছিংগাপুৰ ডলাৰ আমাৰ বিদেশ মন্ত্ৰালয়ৰ ছিংগাপুৰ হাই কমিছনে ইতিমধ্যে এইখিনি খৰচ কৰিছে। আৰু আমাৰ ৰাজ্য চৰকাৰে তাৰ ওপৰত গৈ কৈছে নহয় আমি দিম এইটো পইচা। আচলতে বিদেশ মন্ত্ৰালয়ে দিলে তাত ক'বলগীয়া একো নাই, কিন্তু আমাৰ এটা দায়িত্ব আছে কাৰণে মুখ্যমন্ত্ৰী কৈছে না প্ৰত্যেকটো খৰচ আমি দিম। গতিকে এই দুখন কাগজ দিছোঁ। এনেবিলাক ইমান সততাৰে নিষ্ঠাৰে পোৱাৰ পিছত কেৱল ৰাজনৈতিক মুনাফাৰ বাবে ভুল কথাৰে আমাক আক্ৰমণ কৰা, আৰু তেওঁৰ গাতো দুখ নাই, তেওঁ কৈছে যে বোলে তাত কিবা পইচা তুলি আনিছে। চান্দাজীৱী এজন মানুহে যি ব্ৰেণ্ডেড কাপোৰ চান্দাৰে তুলি তেওঁ ৰাজনীতি কৰি আছে, চান্দাজীৱী মানুহ এজনৰ কনচেপ্টটো চান্দাই হ'ব সদায়। তেওঁৰ মগজত সোমাই গৈছে যে নাই, তাত প্ৰবাসী ভাৰতীয় মানুহখিনিৰ পৰা চান্দা তান্দা তুলি আমাৰ মৰমৰ শিল্পীজনক পঠিয়াই দিছে। তেনেকুৱা নহয়। চান্দাজীৱী যিটো মনস্তত্ব, আপুনি সেইটো আপোনাৰ নিজৰ সৈতে ৰাখক। ৰাইজৰ সহায় সহযোগিতা একত্ৰভাৱে কোনোবাই যদি মৰমেৰে কিবা এটা কৰে, দায়িত্বৰে কৰে, সেইটোৰ প্ৰতি আমি শ্ৰদ্ধাশীল। কিন্তু তেওঁৰ যিটো চান্দাজীৱী মনস্তত্ব, তেওঁ কল্পনাই কৰিব পৰা নাই যে হাই কমিছনাৰে এইদৰে দিছে, আৰু তেওঁ এইটো ভুল কথাৰে কৈছে। গতিকে সেই চান্দাজীৱী ৰাজনীতিক আপুনি এনেকৈ ভুল, জুবিনকলৈ অন্ততঃ ৰাজনীতি নকৰিব। বাকী সকলোৱে বিচাৰে যে জুবিনক আমি মৰ্যাদা সহকাৰে ভৱিষ্যতৰ প্ৰত্যেকটো দিন জীয়াই ৰাখিম, প্ৰত্যেকটো অনুষ্ঠান আমি জুবিনলৈ মৰমৰ শ্ৰদ্ধাৰে আমি আগবঢ়াম। আৰু পুনৰবাৰ আপোনালোকক এইটো মই ইতিমধ্যে কাগজ দুখন দিমেই। লগতে আৰু এটা কথা কৈ দিওঁ যে চাৰ্টাৰ্ড বিমানখন যিখন আমি সাজু কৰিছিলোঁ, তাত যিটো কফিন কেছকেট সেইটো নোসোমাল। আধা ঘণ্টাৰ ভিতৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দ্বিতীয় এখন দুগুণ ডাঙৰ চাৰ্টাৰ্ড বিমানো লগে লগে তাত
থিয় কৰিছিল তাৰ ভিডিঅ' মোৰ ওচৰত আছে, মই আপোনালোকক দি দিম। কিন্তু সেইখনতো নোলাল। অৰ্থাৎ দ্য কিং জুবিনক চাৰ্টাৰ্ড বিমানো আনিব নোৱাৰিলে, মানুহক ভাল পোৱা জুবিনক অৱশেষত আমি মানুহৰ সৈতে মই একম্পেনি কৰিছিলোঁ, আমি লৈ আহিলোঁ। তাৰপিছৰখিনি আপোনালোকে প্ৰত্যেকটো কথা অতি স্পষ্টভাৱে প্ৰাঞ্জলভাৱে আছে। কিন্তু মই এইটোৱে কৈছোঁ, দুখৰ সময়ত জুবিনৰ পৰিয়ালৰ সৈতে থিয় হোৱাৰ সময়ত, অসমবাসী একেলগে হাতে হাত ধৰি আগবঢ়াৰ সময়ত, দুখীসকলক কৰায়ত্ব কৰাৰ যাত এই যিটো কাম চলিছে সেই সময়ত এনেধৰণৰ তুচ্ছ ৰাজনীতি কৰি মিছা কথা কৈ চামদাজীৱী গগৈ যিখিনি কথা কৈছে মই ধিক্কাৰ দিছোঁ আৰু সকীয়াই দিছোঁ। ভৱিষ্যতে যাতে তেনে নকৰে। আৰু তেওঁৰ নিজৰ ফেচবুক টাইমলাইন আৰু তেওঁৰ সভাপতি সম্পাদক যিসকল আছে টাইমলাইন চাবলৈ কৈছোঁ। জুবিনে যেতিয়া তাক তেওঁ কামখিনি শব্দটো নকওঁ তেনেধৰণৰ বুলি কওঁতে তেওঁলোকে প্ৰণালীবদ্ধভাৱে মৰ্মৰ শিল্পীজনক কেনেকৈ তুচ্ছ তাচ্ছিল্য কৰি প্ৰমাণ কৰিছিল, সেইবিলাক বেলেগ কথা। আহক, লুৰিণজ্যোতি গগৈ আহক, আমাৰ যোৰহাটত ইয়াত ফুল এপাহ দিয়ক, তেওঁৰ মোৰ যিমান অধিকাৰ তেওঁৰ সিমান অধিকাৰ আছে, কিন্তু আহি ৰাজনীতি নকৰিব, এইখিনি অনুৰোধ। আৰু অসমবাসীৰ এই দুখৰ মুহূৰ্তত এনেধৰণৰ তুচ্ছ কাম কৰিব নাপায়, এইখিনি কৈছোঁ। আপোনালোকক মই এতিয়া দুইখন কাগজ, চিঠিখন আৰু যিটো আমাৰ হাই কমিশ্যনৰ যিখন ইনভইচ সেইখন, আৰু যদি মোৰ মোবাইলত আছে মুখ্যমন্ত্ৰীৰ যেতিয়া 3 বজাত ৰৈ আছিল, আমি যেতিয়া সোমাব পৰা নাছিলোঁ কেছকেটটো বা কফিনটো, সেই ফটো আপোনালোকক দিম। আৰু এইখিনি পুনৰবাৰ যোৰহাটবাসী ৰাইজৰ ওচৰত আমি কেনেকৈ কৃতজ্ঞতা জনাম নাজানো, সমগ্ৰ দায়িত্ব যোৰহাটবাসী ৰাইজে কৰিছে। প্ৰয়োজন সাপেক্ষে যিখিনি সেৱা আৰু সহায় লাগে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱৰ নিৰ্দেশত আমাৰ জিলা প্ৰশাসন তথা সাংস্কৃতিক